নমস্কাৰ, জ্ঞান দৰ্শন চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এক্সাম পাছ কৰাৰ কেইটামান উপকাৰী টিপছ শ্বেয়াৰ কৰিম। ষ্টুডেণ্টে হওক বা জব এক্সাম কেণ্ডিডেটেই হওক, এই টিপছ সকলোৰে কাৰণে হেল্পফুল হ'ব। আহকচোন আৰম্ভ কৰোঁ। নাম্বাৰ 1, দৈনিক ৰুটিন। প্ৰত্যেক দিনৰ কাৰণে এটা ফিক্স টাইমত পঢ়াৰ হেবিট গঢ়ি তুলিব লাগে। নাম্বাৰ 2, শ্বৰ্ট নোট লিখা। পঢ়োঁতে যিবোৰ ইম্পৰ্টেণ্ট পইণ্টছ পোৱা যায় সেইবোৰ নোট কৰি ৰাখিলে ৰিভিজন কৰাৰ টাইমত ইজি হয়। সেইকাৰণে পঢ়াৰ টাইমত শ্বৰ্ট নোটবিলাক লিখি ৰাখিব লাগে। 3 নম্বৰ, আগৰ প্ৰশ্ন সমাধান কৰা। আগত হৈ যোৱা এক্সামবিলাকৰ পেপাৰবোৰ ছল্ভ কৰিলে এক্সাম পেটাৰ্ণ আৰু ইম্পৰ্টেণ্ট টপিকছবোৰ ক্লিয়াৰ হয়। সেইকাৰণে আগৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক ল'ব লাগে আৰু ছল্ভ কৰিব চেষ্টা কৰিব লাগে। 4 নম্বৰ পইণ্ট, টান বিষয় প্ৰথম পঢ়া। যেতিয়া মনটো ফ্ৰেছ হৈ থাকে তেতিয়া হাৰ্ড ছাবজেক্টকেইটা আগত পঢ়ি লোৱা ভাল, তেতিয়া সোনকালে মনত থাকে। নাম্বাৰ 5, পম'ডোৰো মেথড বা পম'ডোৰো পদ্ধতি। এই পদ্ধতিটোত 25 মিনিট পঢ়িব লাগে আৰু 5 মিনিট ৰেষ্ট ল'ব লাগে। এইটো মেথড সকলোতকৈ বেছি ইফেক্টিভ হয়। কাৰণ 25 মিনিট পঢ়ি 5 মিনিট বাহিৰৰ পৰা ঘূৰি আহিলে মনটো ফ্ৰেছ হৈ যায় বা কিবা এটা কাম কৰিলেও মনটো ফ্ৰেছ হয়। গতিকে এই পদ্ধতিটো বেছি ইফেক্টিভ হয়। 6 নম্বৰ পইণ্ট, ডায়েগ্ৰাম। ডায়েগ্ৰাম আৰু চাৰ্ট ব্যৱহাৰ কৰিলে স্মৃতি বেছি দিনলৈ থাকে। যদি আমি পঢ়াৰ টেবুলৰ সন্মুখত সেই যিটো বিষয় আমি টান পাওঁ সেই বস্তুটোৰ ওপৰত যদি এটা ডায়েগ্ৰাম আঁকি থওঁ তেতিয়াহ'লে সেইটো বেছি দিনলৈ আমাৰ মনত থাকি যায়। 7 নম্বৰ, ভাল টোপনি আৰু ভাল খাদ্য। 6-7 ঘণ্টা টোপনি আৰু ভাল খাদ্য এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। টোপনিটো যদি আমি ভালকৈ মাৰোঁ তেতিয়াহে আমাৰ কি হয়, মনবোৰ ফ্ৰেছ হয়। আৰু যদি আমি ভাল খাদ্য নাখাওঁ তেতিয়া আমি দুৰ্বল হৈ যাম, পঢ়িব নোৱাৰিম। সেইকাৰণে আমি ভাল খাদ্য খাব লাগে। 8 নম্বৰ, ব্যায়াম আৰু ধ্যান। ব্যায়াম আৰু ধ্যানে আমাৰ যিটো পৰীক্ষাৰ প্ৰতি থকা ভয় বা এনজাইটি বুলি কওঁ সেই বস্তুটো কি কৰে, কমাই দিয়ে। মনটো আমাৰ ফ্ৰেছ কৰে। সেইকাৰণে আমি ৰাতিপুৱা বা গধূলিয়ে হওক খোজ কাঢ়িব লাগে আৰু পঢ়াৰ আগত আমি অলপ সময় ধ্যান কৰি ল'ব লাগে যাতে আমি মনোযোগ বহুৱাব পাৰোঁ। 9 নম্বৰ, পৰীক্ষা হলৰ কৌশল। ইয়াতে প্ৰথমতে যিবোৰ ইজি কুৱেশ্যন বা সহজ কুৱেশ্যন সেইবোৰ প্ৰথমতে কৰি ল'ব লাগে আৰু যিবোৰ অলপ আমি টান পাওঁ বা অলপ ভাবিবলগীয়া সেই প্ৰশ্নবোৰ পিছলৈ এৰিব লাগে। আৰু আমাৰ লিখাবিলাক ক্লিয়াৰ হ'ব লাগে বা পৰিষ্কাৰ হ'ব লাগে। 10 নম্বৰটো হৈছে টাইম মেনেজমেণ্ট। এইটোত প্ৰথমতে 5 মিনিটৰ কাৰণে কুৱেশ্যন পেপাৰখন গোটেইখিনি পঢ়ি ল'ব লাগে আৰু লাষ্টত যেতিয়া আমাৰ এনচাৰবোৰ কৰা হয় তেতিয়া এনচাৰ শ্বীট সদায় 5 মিনিটৰ কাৰণে চেক কৰিব লাগে, ক'ৰবাত কিবা ভুল হ'ল নেকি, এৰিলোঁ নেকি। কেতিয়াবা আমাৰ লিখোঁতে তেনেকুৱা হয়। এইখিনি টাইম মেনেজমেণ্ট কৰি ল'ব লাগে। এই টিপছকেইটা তোমালোকৰ এক্সাম পাছ কৰিবলৈ হেল্পফুল হ'ব বুলি বিশ্বাস কৰি শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো উপকাৰী যেন লাগে বা ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।